নমস্কাৰ মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছো আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠান হেলো ডাক্তৰ মাজলে আশা কৰিছো আপোনালোক আটাই ভালে কুশলে আছে আপোনালোকে জানে যে হেলো ডাক্তৰ অনুষ্ঠানত আমি প্ৰত্যেক দিনে স্বাস্থ্যৰ লগত জড়িত একোটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা পাতো আৰু কিছু কথা জানিবলৈ চেষ্টা কৰো আজি আমি কথা পাতিম বাতবিষ সম্পৰ্কে বাতবিষ আসলতে কি বাতবিষৰ লক্ষণবিলাক কেনেকুৱা ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছে চিকিৎসাৰ জৰিয়তে বাতবিষ সম্পূৰ্ণ নিৰাময় হয় নে নহয় এই আটাইবোৰ কথা আজি আমি জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালে আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো বাতবিষ বিশেষজ্ঞ ডাক্তৰ অংকিত পাটোৱাৰী দেৱক নমস্কাৰ স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো যেহেতু আজি ডক্টৰ অংকিত পাটোৱাৰী স্যাৰ আমাৰ লগত আছে গতিকে আপোনাৰো যদি আপুনি নিজে যদি বাতবিষত ভুগি আছে বা আপোনাৰ পৰিয়ালৰ আন কোনো সদস্য যদি বাতবিষত ভুগি আছে আৰু সেই বিষয়ে যদি আপোনাৰ কিবা জানিবলগীয়া আছে তেনেহলে আপোনালোকে আমালৈ ফোন কৰিব পাৰে কিন্তু আপোনালোকক আৰম্ভণিতে জনাই থব বিচাৰিছো যেহেতু আমাৰ সময় কম আপোনালোকে প্ৰশ্নবোৰ খুব চুটিয়া চমুকে কৰিব আৰু টেলিভিছনৰ পৰা অকমান আঁতৰি পেলাই আপোনালোকে যদি আমালৈ ফোন কৰে স্যাৰ আজি আমাৰ যি বিষয় বাতবিষ এটি গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত দেখা গৈছে আগতে আমি কৈছিলো বিষ মই বিষৰ কথা কৈছো যে অকণ বয়স হোৱাৰ লগে লগে মানুহৰ বিষ আৰম্ভ হৈছিল কিন্তু এতিয়া আসলে তেনেকুৱা নহয় আৰু যিবিলাক মানুহে বাতবিষত ভুগিছে তেওঁলোকে জানে বাতবিষৰ আসলতে যন্ত্ৰণা কেনেকুৱা ধৰণৰ গতিকে এই বিষয়ে আপোনাৰ পৰা বহুতখিনি কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমে মই জানিবলৈ বিচাৰিম যে আমি কৈ আছো বাতবিষ বুলি বাতবিষ আসলতে হয় কি মানে মানুহৰ বিষ হয় বিষ মানে আমি যে পেইন বুলি কম ব্যথা কৰে এইটো বিভিন্ন কাৰণ থাকে তাৰ মধ্যে এটা কাৰণ আছে কেতিয়াবা নাৰ্ভৰ কাৰণ হ'ব পাৰে কেতিয়াবা এনেকুৱা কাৰণৰ ভিতৰত এটা বাতবিষ হয় তো বাতবিষত সাধাৰণত কি হয় মানুহৰ গাঁঠিটো ফুলি যায় বিষ হয় ৰঙা পৰি যায় কেতিয়াবা এই আঁঠুৰ পৰা শব্দ ওলায় কেতিয়াবা কঁকালৰ বিষটো হয় কঁকালটো জঠৰ হৈ যায় এইকেইটা বাতবিষৰ সমস্যা হয় এইটো কিহৰ কাৰণে হয় এইবিলাক বাতবিষ কিহৰ কাৰণে হয় বাতবিষ মানে বিভিন্ন কাৰণ আছে হ'বলৈ ধৰক এটা কাৰণটো আছে জেনেটিক ফেক্টৰ থাকে মানে বংশত কেতিয়াবা থাকে এতিয়া ধৰক কেতিয়াবা মাকৰ কেতিয়াবা বাতবিষ আছে এইটো ফেমিলিত যাব পাৰে নহ'লে দেউতাৰ কাৰোবাৰ এংকাইলোজিং স্পণ্ডিলাইটিছ আছে যাৰ কাৰণে কিবা জিন পজিটিভ থাকে HLA B27 এই কাৰণে হ'ব পাৰে কেতিয়াবা এনভাইৰনমেণ্টেল ফেক্টৰ্ছ আমাৰ থাকে ধৰক ওৱান অফ দ্য মেজৰ এনভাইৰনমেণ্টেল ফেক্টৰ্ছ আমি যে চাওঁ এইটো আছে স্মকিং ধূম্ৰপান স্মকিং যি কৰা হয় তাৰপিছত কেতিয়াবা হ'ব পাৰে তাৰ বাহিৰত কেতিয়াবা ইনফেকশ্যন হোৱাৰ পিছতে হ'ব পাৰে কেতিয়াবা হৰমনৰ লগতে সম্পৰ্ক আছে বিকজ এইটো মহিলাৰ ক্ষেত্ৰত বেছি বাতবিষটো দেখা যায় এইটো বিভিন্ন কাৰণ থাকে ধূমপানটো এটা কাৰণ হয় বাতবিষৰ ৰুমেটইড আৰ্থ্ৰাইটিছ এটা বাতবিষ হয় য'ত ওৱান অফ দ্য মেজৰ ৰিস্ক স্মকিংখন এইটো ধূম্ৰপানটো বেছি কৰি দিয়ে ৰুমেটইড আৰ্থ্ৰাইটিছ আৰু বিভিন্ন বাতবিষত এইটো বেছি কৰি দিয়ে মানে এগ্ৰেভেট কৰি দিয়ে এইটো আমাৰ ইয়াতে মই আকৌ কথা পাতিম কিন্তু আমাৰ অনুষ্ঠানৰ প্ৰথমটি ফোন আহিছে আমি লৈ লৈছো হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে মৰিগাঁৱৰ পৰা কি জানিব বিচাৰিছে আপুনি মই মানে বিষয়ে জানিব বিচাৰিছো মোৰ মানে আঁঠুৰ পিছফালৰ খিনি বিষাই থাকে মানে আঁঠুৰ তলৰ খিনি আঁঠুৰ তলৰ ফালে আপোনাৰ বয়স কিমান 28 হাতৰ বিষ চিক নাই না আপোনাৰ হাতৰ কমৰৰ বিষ নাই না 28 হয় আপোনাৰ হাতৰ বা কঁকালৰ কিবা তেনেকুৱা বিষ আছে নেকি কঁকালৰ বিষ নাই এনে ভৰিখনে বিষাই থাকে কিমান দিনৰ পৰা হৈ আছে আপোনাৰ হলে এমাহ মান হৈছে আপোনাক ধন্যবাদ জনাইছো তেখেতে যেনে কৈ আছে মেইনলি আঁঠুত বিষ হৈছে আঁঠুৰ তলত বিষ হৈছে এইটো একচুৱেলি আৰ্থ্ৰাইটিছ মোক কমি লাগি আছে এইটো আৰু ইমান সৰু বয়সত তলত যদি হৈ আছে কেতিয়াবা এনে অলপমান দুখ চুখ পোৱাৰ পিছতে হ'ব পাৰে তেখেতৰ মই কম অলপমান মেবি কেতিয়াবা কেলছিয়াম কমি যায় কেলছিয়াম অলপ খাব লাগে অলপমান এক্সাৰচাইজ ভালকৈ কৰিব লাগিব খোৱা খাদ্য ভালকৈ কৰিব লাগিব কেতিয়াবা এইটো নাৰ্ভৰ কাৰণে অসুবিধা হ'ব পাৰে ধৰক কিবা চিনজিন যদি হয় অৱশ হৈ যায় এইকেইটা আমাক চাব লাগিব গতিকে তেওঁ যেন বিশেষজ্ঞক দেখুৱাই লোৱাটো ভাল হ'ব কিহৰ কাৰণে হৈছে কাৰণ তেওঁৰ যিটো বয়স কৈছে 28 বছৰ আমাৰ যিটো আঁঠুৰ যিটো কাৰণত হয় ধৰক অকণ বয়সৰ পিছতহে সাধাৰণতে হোৱা দেখা যায় চাগে গতিকে সেইটো হয়তো নহবও পাৰে গতিকে অস্টিওআৰ্থ্ৰাইটিছ যি আঁঠুৰ জেলি কমি যায় এইটো 50 ইয়াৰ্ছ পিছতে তথাপি সোনকালে দেখা যাব পাৰে আৰু কেতিয়াবা ৰিয়েক্টিভ আৰ্থ্ৰাইটিছ হৈ যায় এতিয়া তেখেতৰ যেনেকুৱা ডেজ বুলি কথা আছে একমাহৰ পৰা বিষ হৈ আছে তো এটা বস্তুটো আছে ৰিয়েক্টিভ আৰ্থ্ৰাইটিছ মানে কেতিয়াবা আমাৰ কিবা ইনফেকশ্যন হয় ইনফেকশ্যনটো ভাল হৈ যায় কিন্তু ইনফেকশ্যন হোৱাৰ পৰে কিন্তু আমাৰ এটা বিষখন আৰম্ভ হৈ যায়
হয় এইখিনি আপুনি কেলছিয়ামৰ কথা কৈছিলে মোৰ মনলৈ আহিছে আমাৰ সাধাৰণতে যেতিয়া বিষ হয় কোনোবা বেলেগে কোৱা কোনো বিষ হৈ আছে কেলছিয়াম খাব লাগে তেতিয়া আমাৰ হাড়দি মজবুত হয় আৰু কেলছিয়াম যদি আমি আগৰে পৰা খাওঁ আমাৰ বিষ তেনেকুৱা নহয় কিমানখিনি আচলতে হয়নে আমি কেলছিয়াম কেতিয়াৰ পৰা আচলতে খাব লাগে আৰু কেলছিয়াম খালে আমি এনেকুৱা ধৰণৰ বিষৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ নেকি আপোনাৰ পৰা এই বিষয়ে জানিম কিন্তু আৰু এটা আমাৰ ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে মই হাতনা চুক 2 নম্বৰ টাৱাৰ ফোন কৰিছিলো হয় কি জানিব বিচাৰিছে মেইন গৈ ফোন কৰিছিলো মেডিচিন কৰো মই বিষৰ সমস্যাৰ কাৰণে ফোন কৰিলো মই কি হয় এজন প্লাম্বাৰ মিস্ত্ৰী কাম কৰো মই প্লাম্বাৰ কামৰ লগতে মই গোটেই জীৱনটো জড়িত মই ছটাৰ ওপৰত কাম যদি কৰো বা ওপৰত যদি কাম থাকো হাতটো চাটো যদি মাৰি থাকো আৰু এই মোৰ কঁকালটো বিষায় কাম কৰি থাকিলে কিন্তু কাম নকৰিলে কঁকালটো নিবিষায় মোৰ জীৱনটো কামৰ ওপৰতে নিৰ্ভৰশীল গতিকে চাবা ফোন কৰিলো কিবা এটা দিহা পৰামৰ্শ দিলে মই নিশ্চয় সুফল পাম হয় ছাৰ কিবা সুধিবলগীয়া আছে আপোনাৰ তেখেতে যেনেকে ধন্যবাদ জনাইছো আপোনাৰ তেখেতৰ এটা মেকানিকেল পেইন হৈ আছে মেকানিকেল তেখেতৰ কামৰ লগত সম্পৰ্ক আছে কাম কৰি থাকে স্পাইনখন পশ্চাৰখন অলপ চেঞ্জ হৈ থাকে ফ্লেক্স হৈ থাকে বেণ্ড হ'ব লাগে প্লাম্বাৰ কামত তো এইকাৰণে কি হয় এই আমাৰ মাসলছ কেইটা আৰু জইণ্টছ কেইটা অলপমান কমৰটো অলপমান বিষ চিক হ'ব পাৰে তো তেখেতৰ মই কম যে আল্টিমেটলি তেখেতৰ কামখন কৰিব লাগিব কিন্তু মাজে মাজে এক্সাৰচাইজটো ভালকৈ কৰিব লাগিব ৰাতিপুৱা গধূলি টাইমত স্পাইনেল এক্সটেনশ্যন এক্সাৰচাইজ এইকেইটা কিবা কিবি ব্যায়াম কৰিব লাগিব তাৰ লগতে আমি কম ছেম পজিশ্যনত আপুনি বেছি দেৰি নাথাকিব ধৰক কেতিয়াবা ইহঁতৰ কাম থাকে বেছি বেণ্ড হোৱাৰ পিছত হালি কাম বেছি দেৰি কৰিব লাগিব তো মাজেতো অলপ আপুনি গেপ কৰি দিবা ধৰক তো এইকেইটা আপুনি অলপমান পশ্চাৰ অলপ চেঞ্জ কৰিলে আপোনাৰ বেছি কমি থাকে একেৰাহে যাতে এটা পজিশ্যনতে থাকি তেনেকে কাম নকৰে আৰু যেহেতু কাম কৰা মানুহ তেওঁ যিটো কৈছে যে তেওঁ মিস্ত্ৰী কাম কৰে গতিকে কামটো কৰিব লাগিব আমি কাম বন্ধ কৰিব নোৱাৰো গতিকে হয়তো নিয়মিত যদি আকৌ ৰাতিপুৱা এক্সাৰচাইজ বা তেনেকুৱা কৰে হয়তো ইয়াৰ পৰা তেওঁ বাচি থাকিব পাৰে এক্সাৰচাইজ কৰিব লাগিব আৰু ছেম পজিশ্যনত একেলগে নাথাকিব বেছি টাইমত পজিশ্যনটো চেঞ্জ কৰি থাকিবা আৰু আপুনি মই ইয়াৰ আগতে সুধিছিলো যে কেলছিয়ামৰ কথা কেলছিয়াম আমাৰ হাড়ৰ যিবিলাক অসুবিধা হয় তাৰ কাৰণে কেলছিয়াম কিমানখিনি আচলতে উপযোগী আৰু আমি কেতিয়াৰ পৰা আচলতে কেলছিয়াম খাব লাগে নৰ্মেলি আমাৰ যেনে বোনছ গ্ৰ' হৈ থাকে বোনছখন খোলা থাকে তেতিয়া একচুৱেলি কেলছিয়াম দিয়াটো বেছি ভাল যেনেকুৱা এটা য়াং ল'ৰা ছোৱালী যেনেকৈ হয় তেখেতৰ বোনছখন বেছি হৈছে কেতিয়াবা গ্ৰ'য়িং পেইন হয় তাতে ক্ষেত্ৰত কেলছিয়াম ৰিকুৱাৰমেণ্ট এনে হৈ যায় নৰ্মেল ক্ষেত্ৰত এনে মানুহৰ যদি ভালকৈ খোৱা দোৱা ভালকৈ কৰে ভালকৈ গাখীৰ খায় আৰু আদাৰ কেলছিয়াম চ'ৰ্চ খায় সিহঁতৰ এক্সট্ৰা কেলছিয়াম টেবলেট খোৱাৰ দৰকাৰ নহয় এটা এজ হোৱাৰ পিছতে কিয় আমাৰ হাৰ্ডিৰ ভিতৰত কেলছিয়ামখন কমি যায় বোন ডেঞ্চিটি কমি যায় আৰু তেতিয়া কি কৰোঁ আমি বোন ডেঞ্চিটি নহ'লে বোন মিনাৰেল ডেঞ্চিটি কৰি মেলি আমি কেলছিয়াম দিওঁ এনেকে নহয় কি অলপ বিষ হ'লে কেলছিয়াম খাই ল'লে ভাল হৈ যাব এইটো কথা নহয় আমি কোৱা শুনো আচলতে সেইকাৰণে আপোনাৰ পৰা আমাৰ দৰ্শকসকল উপকৃত হ'ব যে বছৰত 100টা হ'লেও কেলছিয়াম টেবলেট খাব লাগে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত কোৱা হয় সেইটো কাৰণে আপোনাক সুধিছিলো যিহেতু আমাৰ দৰ্শকখিনি অকণমান জানিলে উপকৃত হ'ব কিবা এটা কাৰণ থাকে ধৰক কেতিয়াবা আৰ্থ্ৰাইটিছ কাৰোবাৰ আছে কিবা কাৰণে কিবা ঔষধ যেনেকৈ লয় যেনেকৈ ষ্টেৰইড কেতিয়াবা দিব লগা হ'ব পাৰে যেনেকুৱা স্মকিং কোনোবা কৰি আছে সোনকালে মাহেকীয়া মহিলাৰ ক্ষেত্ৰত যদি বন্ধ হৈ যায় তেখেতৰ ক্ষেত্ৰত অলপ কোৱা হয় কেতিয়াবা কিবা ফ্ৰেকচাৰ যদি হৈ যায় মানুহ গতিকে কেলছিয়াম খাবলৈ গ'লে যেন বিশেষজ্ঞক আচলতে দেখুৱাইহে খোৱা আছে তেওঁৰ কাৰণে প্ৰয়োজন আছে নে নাই চাইড ইফেক্ট আছে কেলছিয়ামৰ আছে হয় আমাৰ এতিয়া ফোন আহিছে আমি লৈ লৈছো হেল্ল' নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে হয় কি জানিব বিচাৰিছে আপুনি মোৰ কোশালৰ বিষ হৈছে আৰু মই পৰি যাওঁ 3 দিনলৈকে উঠিবই নোৱাৰো কিহৰ বিষ হৈছে আপোনাৰ কঁকালৰ বিষ হয় কিমান দিনৰ পৰা হৈছে আপোনাৰ কিমান দিন হৈ গৈছে আজি কিমান দিনৰ পৰা কঁকালৰ বিষ হৈ আছে হয় এইটো মাজে সময়ে হৈয়ে থাকে কিমান বছৰ হ'ল আপোনাৰ কঁকালৰ বিষ আৰম্ভ হোৱা 5-6 বছৰ মান আগৰ পৰা হয় কিবা কাম কৰিলে বেছি হয় নে ৰেষ্টত থাকিলে বেছি হয় আপোনাৰ বিষটো নাই বেজি লৈ থাকো এই বাস্তৱমান বেজি লৈ থাকো স্ক্ৰিনিং কৰি উঠে চাউণ্ড কৰিলে আৰু পৰি যাওঁ হয় আপোনাক ধন্যবাদ জনাইছো ধন্যবাদ জনাইছো আপোনাক কঁকালৰ বিষ আমি যেনেকৈ কঁকালৰ বিষ যেনেকৈ আমি দুটা বস্তু চাওঁ এটাতো সেই যেনেকৈ আপুনি আগৰ এক্সাম্পল আছিল প্লাম্বাৰ যি আছিলে তেখেতৰ বেছি যেতিয়া কাম কৰিব বেছি দেৰি বহি থাকিব তেতিয়া বিষ হ'ব পাৰে এইটো আমি মেকানিকেল পেইন
আৰু কেতিয়াবা এংকাইলজিং স্পন্ডাইটিছ নিচিনা বেমাৰ হয় য'ত এটা ইনফ্লেমেটৰী পেইন হ'ব পাৰে য'ত ৰেষ্টত থাকিলে মানুহৰ বিষ হয় তো এইকেইটা বস্তুটো আমি বেক পেইনটো চাওঁ তাৰ বাহিৰত কঁকালৰ বিষৰ বিভিন্ন কাৰণ থাকে কেতিয়াবা শ্লিপ ডিস্ক হ'ব পাৰে কেতিয়াবা স্পণ্ডাইলাইচিছটো হৈ যায় মানে এটা বয়স হোৱাৰ পিছতে হাৰ্ডিখন অলপমান ভিতৰতো ডিজেনেৰেশ্যনটো হৈ যায় তো এনেকৈ বিভিন্ন কাৰণ থাকে তেখেতৰ ক্ষেত্ৰত মোক লাগিব যিমান 5-6 বছৰৰ বিষ হৈছে এটা এক্সৰে কৰি একবাৰ চাব লাগিব আৰু তাৰ ওপৰত অকণমান এক্সাৰচাইজ কিবা ঔষধ চকুত দি কিনি অলপমান কেতিয়াবা মাছল ৰিলেক্সেণ্ট নহ'লে বেলেগ কিবা ঔষধ দি কিনি ট্ৰিটমেণ্ট কৰিব লাগিব কিন্তু তেখেতে এটা কথা কৈছিলে যে তেখেতে ইনজেকশ্যন লৈ থাকে বিষৰ কাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ আজিকালি বহুত মানুহৰ এনেকুৱা আছে যে বিষ হয় বিষত থাকিব নোৱাৰে ফাৰ্মাচীত গৈ এটা বিষৰ ইনজেকশ্যন লৈ আহে কিমানখিনি উচিত আছিলে কাৰণ আমাৰ কি বিষ হৈছে কিহৰ কাৰণে হৈছে আমি একো গম নাপাওঁ বিষ হৈছে আমি ফাৰ্মাচীত গৈ এটা ইনজেকশ্যন লৈ আহোঁ উচিত নে এইটো কৰা এইটো জাষ্ট এনেকুৱা আপোনাৰ কাহ আছে আপুনি কফ চিৰাপ খাই আছে কিন্তু আপুনি নাজানে কাহটো কিহৰ কাৰণে হৈছে এতিয়া কাহৰ কাৰণে বিভিন্ন কাৰণ থাকে টিবি হ'ব পাৰে কেতিয়াবা কেঞ্চাৰো হ'ব পাৰে কেতিয়াবা এনে ভাইৰেল ইনফেকশ্যন হ'ব পাৰে তো বিষৰ ইনজেকশ্যন নৰ্মেলি কি হয় এনেটো দিয়ে লিভাৰটো ভাল নহয় আৰু তেখেতৰ ছাইড এফেক্ট আছে কেতিয়াবা লিভাৰটো বেয়া হৈ যাব পাৰে কিডনীটো বেয়া হৈ যাব পাৰে গতিকে কাগজে কাৰণটো ওলাব লাগে কিয় কাৰণ বিষ হৈ আছে এতিয়া বিভিন্ন কাৰণ থাকে বিষৰ কেতিয়াবা নাৰ্ভৰ কাৰণে বিষ হৈ যাব পাৰে তেতিয়া আমি নাৰ্ভৰ কিবা ঔষধ দিওঁ নহ'লে কিবা ইনজেকশ্যন দিওঁ কেতিয়াবা আমি চাই থাকোঁ মানুহটো ডাইক্ল'ফেনেক বুলি এটা ইনজেকশ্যনটো লৈ থাকে আৰু আল্টিমেটলি কি হয় এইকেইটা বস্তুকেইটা কিডনীৰ কাৰণে ক্ষতি কৰিব পাৰে গতিকে কেনেকৈ বিষ হ'লে আচলতে নিজে ইনজেকশ্যন লোৱাৰ প্ৰয়োজন নাই এজন বিশেষজ্ঞক দেখুৱাই লওক কি কাৰণে হৈছে আগে জানি লোৱাটো আমাৰ সকলোৰে কাৰণে আচলতে প্ৰয়োজনীয় হয় বাত বিষৰ কথা আমি কৈ আছোঁ আৰু এটি ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' হেল্ল' আপুনি ক'ৰ পৰা কৈছে হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে মই আজিৰ পৰা কৈছিলোঁ হয় কি জানিব বিচাৰিছে তাৰমানে আঁঠুৰ বিষ মোৰ হয় ক'ব অনুগ্ৰহ কৰি আপোনালোকে টেলিভিশ্যনৰ পৰা অকণমান আঁতৰত আহি ফোনটো কৰিব আমাৰ শুনাত সুবিধা হ'ব আপোনাৰ সমস্যাটি ক'ব তাৰমানে আঁঠুৰ বিষৰ কাৰণে মই ফোন মাৰিছিলোঁ আঁঠুৰ বিষ আপোনাৰ নিজৰ আঁঠুৰ বিষ হৈ আছে কিমান বয়স আপোনাৰ 16 বছৰ চাকিলা সুধিব আপুনি আৰু আঁঠুটো কি ফুলি যায় নেকি আপোনাৰ মাজে মাজে আঁঠু ফুলি যায় আপোনাৰ ন অকল বিষ হৈ থাকে ফুলাটো হয় নেকি আঁঠুত আমাৰ শুনিব অকণ অসুবিধা হৈছে আপোনাক ধন্যবাদ জনাইছোঁ আঁঠুৰ বিষ 16 বছৰ 16 বছৰ কৈ আছে নৰ্মেলি 16 বছৰ ইমান আঁঠু বিষ হোৱাটো ভাল নহয় এইটো কেতিয়াবা কি হয় এনেই মানুহৰ অলপমান এনেই বিষ চিষ হৈ থাকে কিন্তু 16 বছৰত আমি বস্তুটো চাম কিবা কাৰণে বাত বিষটো তেখেতৰ নহয় আজিকালি নৰ্মেলি বাত বিষটো মহিলাৰ ক্ষেত্ৰত হয় আৰু 20 বছৰ 25 বছৰ মহিলাও চাওঁ কিন্তু আজিকালি সৰু মানুহক কেতিয়াবা বাত বিষ হ'ব পাৰে তো আমি যি প্ৰশ্নটো তেখেতে দুটা তিনিটা প্ৰশ্নটো আমাক জানিব বিচাৰিছিলো কি এইটো আঁঠুটো অকল বিষ হয় নেকি মাজে যে ফুলি যায় আঁঠু বিষ লগতে কিবা কঁকালৰ বিষ আছে নেকি স্কিনৰ আছে নেকি আৰু তাৰ ওপৰতে আমি আঁঠু বিষৰ কাৰণখন ওলাই কিনে তেখেতক ভালকৈ চিকিৎসা দিব পাৰিম হয় এইক্ষেত্ৰত এই কথাটোৰ লগতে অকণমান জড়িত কৰি আপোনাক সুধিব বিচাৰিছোঁ বিষ আমাৰ বিভিন্ন কাৰণত হয় তো সেই বিষটো যে বাত বিষে হয় আমি কেনেকৈ গম পাম এয়া কেনেকুৱা ধৰণৰ গম পোৱাৰ সুবিধা আছে বাত বিষ মেইনলি হয় যি আমি চাওঁ এইটো আছে ৰুমেটইড আৰ্থ্ৰাইটিছ আৰু অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ আৰু কমৰৰ বিষ এটা হয় এংকাইলজিং স্পন্ডাইলাইটিছ তো ৰুমেটইড আৰ্থ্ৰাইটিছ নহ'লে এংকাইলজিং স্পন্ডাইলাইটিছত মেইন এটা কাৰণ থাকে এইটো সদায় ৰেষ্ট পেইন থাকে মানুহ যেতিয়া ৰেষ্ট কৰি থাকিব তেতিয়া অলপ বিষ হ'ব চুৱেলিং হৈ যায় ফুলি যাব চুৱেলিংখন হয় কিন্তু অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ কেতিয়াবা কি হয় চুৱেলিং নহয় আৰু বয়স হোৱাৰ পিছতে হ'ব আৰু অলপমান আঁঠুটো মাজে মাজে কটকট কৰি থাকিব ধৰক চিডি উঠা নামা কৰাৰ টাইমত অলপ বিষ হৈ থাকিব তো মেইনলি আৰ্লি মৰ্ণ চাইনখন আমাক এইটো চাবলৈ কিবা ৰেষ্ট পেইন আছে নেকি গাঁঠিটো অকল বিষ হৈছে নেকি ফুলা চুৱেলিংটো কিবা ফুলি গৈছে নেকি কিবা গৰম হৈ গৈছে এইকেইটা আমাক চাব লাগিব আৰু টাইমখন খুব ইম্পৰ্টেণ্ট কিমান দিনৰ পৰা এই বিষটো কেতিয়াৰ পৰা হৈ আছে হয় গতিকে গোটেইখিনি জানি বা তাৰপিছত কিবা কিবা পৰীক্ষা কৰাৰ কিবা কেনেকুৱা ধৰণৰ ব্যৱস্থা থাকে মেক্সিমাম ডায়েগনচিছ সদায় মানে বেমাৰটো যি ওলাব লাগে 80% আমাৰ কথাটো যেনেকৈ আমি সুধো হিষ্ট্ৰীৰ পৰা হৈ যায় আৰু তেতিয়া অলপমান এক্সামিনেশ্যন আমাক কৰিব লাগে এক্সামিনেশ্যনৰ পৰা হৈ যায় তাৰপিছত আমি কেতিয়াবা ৰুটিন ব্লাড টেষ্টখন কৰাই দিওঁ হেমোগ্লোবিন চেমোগ্লোবিন এইকেইটা আমি চাই দিওঁ আৰু আমি আৰ্থ্ৰাইটিছৰ কাৰণে কিবা দুটা টেষ্ট হয় ESR আৰু CRP এই দুটা টেষ্টৰ পৰা আমি গম পাই যাওঁ বস্তুটো তেখেতৰ বডিৰ ভিতৰত কিবা ইনফ্লেমেশ্যন হৈ আছে নেকি তাৰ ক্ষেত্ৰত বিভিন্ন টেষ্ট থাকে এইটো বাত বিষখন কনফাৰ্ম কৰি দিব পাৰিব আমাৰ আৰু এটি ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে
মই যোৰহাটৰ পৰা কৈছো। যোৰহাটৰ পৰা কি জানিব বিচাৰিছে আপুনি? মই বিচাৰিছো যে মোৰ কঁকালৰ পিছ চাইডে বিষ এটা আহে, পটককে আহে, মানে কোনো কাৰণ নাই, একদম পটককে আহে। আৰু কিন্তু হেৰি মোৰ সেই কঁকালৰ বিষ হয়। হয়, শুনি আছো আমি। হয়, আপুনি ক'ব, আমি শুনি আছো আপোনাৰ কথা। বিষটো মানে মোৰ পটককে হেৰি আহে আৰু 2 মিনিট 2 ছেকেণ্ড মান থাকি পেলাই গুচি যায়। কেতিয়াৰ পৰা হৈ আছে আপোনাৰ? মোৰ প্ৰায় 20 বছৰ মানৰ আগৰ পৰা হয়, কিন্তু একদম 2 ছেকেণ্ড মান থাকি পেলাই মই একদম ৰ'ব নোৱাৰো, একদম হাতেৰে মানে নিজে হেৰি কৰি অকমান ভাল পাওঁ আৰু পিছত ভাল হৈ যায়। আৰু ৰাতিপুৱা উঠাৰ পিছত আপোনাৰ থাকে নেকি কেতিয়াবা? ৰাতিপুৱা উঠাৰ পিছত কঁকালখন জঠৰ হৈ যায়, এনেকে হয় নেকি? তাই হয় তাৰমানে। হয়, আপোনাক ধন্যবাদ জনাইছো। তেখেতে যি কৈ আছে মাজে মাজে মানে হয় আকৌ ভাল হৈ যায়, তো এইটো মেইনলি মেকানিকেল প'শ্চাৰৰ লগতে সম্পৰ্ক আছে। আৰু এটা বস্তু যে আমাক চাব লাগিব যে নাৰ্ভৰ কিবা প্ৰব্লেমটো আছে নেকি। তো নাৰ্ভৰ কাৰণে কেতিয়াবা এইটো হয়, মাজে মাজে বিষ হয়, মাজে নিজে অলপ কমি যায়। কেতিয়াবা কি হয়, আমাৰ পজিশ্যনটো এনেকুৱা থাকে, আমি বহি আছো, আমাৰ নাৰ্ভবিলাকে কম্প্ৰেছ হৈ থাকে হাৰ্ডিৰ ভিতৰত, মানে হাৰ্ডিৰ মাজতে, তাতে কেতিয়াবা ঘপককে এইটো বিষটো আহি যাব পাৰে, আকৌ ঘূৰি যাব পাৰে। কিন্তু তেখেতে দীঘলীয়া এটা সময়ৰ কথা কৈছে, 20 বছৰৰ পৰা এটা বিষ মানে সহজভাৱে ল'ব পাৰিনে? কথাটো তেখেতে কোনোবা এজন বিশেষজ্ঞ আছে পৰামৰ্শ লোৱা উচিত। মানে তেখেতৰ ভালকে চাব লাগিব, আল্টিমেটলি তেখেতৰ কোমৰৰ এক্সৰে কৰি একবাৰ চাব লাগিব, কেতিয়াবা ইনফেক্ট কি আছে কি নাই, কিবা কম্প্ৰেছন কিবা হৈ আছে নেকি, কিবা ডিস্কৰ প্ৰব্লেম আছে নেকি, ভালকে চাই মেলি আমাক হয় জনাল। তেতিয়া গতিকে এজন বিশেষজ্ঞক দেখুৱাই লওক ভালকে আচলতে। আৰু আমি এনেকুৱা ধৰণৰ বিষ হৈ থাকিলে আমি অৱহেলা, ভাল হৈছে আকৌ ভাল হৈ গৈছে, গতিকে আমি অৱহেলা আচলতে কৰিব নালাগে। গতিকে বিশেষজ্ঞক দেখুৱাই লওক। যিহেতু আপোনাৰ বিষ এটা হৈছে, নিশ্চয় কিবা এটা কাৰণো আছে তাৰ, আৰু কাৰণ থাকিলে তাৰ ট্ৰিটমেণ্টো থাকিব আচলতে। আৰু এটা ফোন আহিছে আমাৰ, লৈ লৈছো। হেল্ল' हेलो मैडम। হয়, ক'ৰ পৰা কৈছে আপুনি? मैडम क्या मैं हिंदी बोल सकता हूँ? हाँ बोलिए, कहाँ से फोन किया? बात कर रहा हूँ। अच्छा, आप क्या जानना चाहते हैं आप? मुझे गर्दन में दर्द रहता है, मैं खुद इलेक्ट्रॉनिक इंजीनियर हूँ। गर्दन में दर्द कब, पूरा दिन रहते हैं या कभी कभी होते हैं आपका? नहीं, हर दिन होता है। जब भी मैं काम करता हूँ तो शाम के वक्त होता है, लेकिन यहाँ एक्चुअली विंटर में ज्यादा होता है मुझे। विंटर में ज्यादा होते हैं। और भी कहीं दर्द है क्या गर्दन को छोड़ के? और सवाल मुझे हिंदी में ही चाहिए मैडम। गर्दन को छोड़ के और भी कहीं आपका दर्द है क्या, कहीं पे गर्दन को छोड़ के? हाँ बिल्कुल बिल्कुल सर। और कहाँ दर्द होता है गर्दन को छोड़ के आपका? और एक तो गर्दन में होता है डॉक्टर साहब, और राइट साइड में अंगूठे को दर्द होता है। अच्छा। हाँ, आपको बहुत बहुत धन्यवाद, आप बहुत दूर से फोन किया। ये जिससे बोल रहे हैं इनका मेनली हमको सर्वाइकल स्पॉन्डिलोसिस लग रहा है, मतलब गर्दन में सिर्फ दर्द होता है। और तो क्या होता है, स्पॉन्डिलोसिस में डिजेनरेशन हो जाता है, और वहाँ पे क्या होता है, एक नर्व्स वगैरह पे कभी पेन होता है। इसमें क्या होता है, कभी कभी ज़्यादा पेन होने से वो रेडिएट करके आपका हाथ में दर्द जा सकता है। और ये सब जनरली इंजीनियर या फिर बहुत देर अगर आप बैठे रहते हैं उसके लिए होता है। तो हम लोग को सर्वाइकल पोजीशन को हम लोग को ठीक रखना चाहिए आपके लिए। और सेकंड चीज़ है, आपको साथ में ये भी देखना पड़ेगा कोई कारण से आपको कमर दर्द वगैरह तो कुछ नहीं है क्या, बिकॉज कभी कभी आर्थराइटिस भी, गठिया रोग भी हो सकता है आपको गर्दन में। ডিঙিটো আমাৰ বাত বিষ হ'ব পাৰে, ডিঙিটো হ'ব পাৰে। যেনেকৈ এংকাইলোজিং স্পন্ডিলাইটিছ যে বেমাৰ হয়, প্ৰথমতে কঁকালৰ বিষ হ'ব, কোমৰৰ বিষ হ'ব, তাৰপিছত লাহে লাহে ডিঙিটো বিষ হ'ব, ইনফেক্ট ডিঙিৰ কেতিয়াবা লক কৰি দিয়ে এইটো। হয় হয়। আৰু এটি ফোন আহিছে, আমি লৈ লৈছো। হেল্ল', আপুনি ক'ৰ পৰা কৈছে? মই ৰঙিয়াৰ পৰা 5 মাইল ভিতৰত তুলসীবাৰী জাগাৰ পৰা আছো। ৰঙিয়া তুলসীবাৰীৰ পৰা কি জানিব বিচাৰিছে আপুনি? মই জানিব বিচাৰিছে, মোৰ আজি 10 বছৰ বিষ মোৰ। ক'ত বিষায়? মোৰ প্ৰথমতে আঁঠু বিষাইছিল, ভৰিৰ আঁঠু। আৰু ক'ত বিষায়? এতিয়া হাত দুখন একদম ওপৰলৈ উঠাব নোৱাৰো, একদম হাতটো একদম উঠাব নোৱাৰো, একদম কান্দি যা আৰু খুব বিষ। তাৰপিছত আপোনাৰ ভৰিৰ
এইখিনি খোজ পেচাব কৰিব নোৱাৰো খোজ কাঢ়িব নোৱাৰো এনেকুৱা বিষ গেৰুৱাৰ বিষ হয় আপোনাৰ চাগে গেৰুৱাৰ বিষ নাই গোটেই ভৰিৰ বিষ হয় হয় ভৰি গোটেই নহয় হাত দুটা বিষ এটা আঙুলি বিষ আঙুলি জোৰাবিলাক বিষ মুঠি মাৰিব নোৱাৰি গাঁঠিটো কি ফুলি যায় নেকি আপোনাৰ মাজে মাজে জোৰাটো মাজে ফুলি যায় নেকি একদম জিন থাকে হোৱাত একদম উঠালি আপোনাৰ একদম মিজাই দিয়া লাগিলে হয় আপোনাৰ যিবিলাক গাঁঠি আপোনাৰ আঁঠু বা হাতৰ গাঁঠিবিলাকত আপোনাৰ ফুলে নেকি কেতিয়াবা কেতিয়াবা অলপ ফুলে সিমান এটা ফুলৰ অনুভৱ নহয় কিন্তু আৰু আপোনাৰ ডায়াবেটিছ বেমাৰটো নাই না সুগাৰৰ বেমাৰ কিবা আছে নেকি আপোনাৰ ডায়াবেটিছ নাই সুগাৰ হয় আপোনাক ধন্যবাদ জনাইছো তেখেতে কৈ আছে মানে বয়সটো লাগি আছিল অকণ এজ হৈছে আছে আৰু আঁঠু বিষ আছে হাতৰ বিষ হৈ আছে জিনজিন কৰি আছে হাতটো দাঙিব নোৱাৰে তো ডাঙৰটো বিভিন্ন কাৰণ থাকে কেতিয়াবা ফ্ৰজেন চলজাৰ তেখেতৰ হ'ব পাৰে হাতখন অলপমান জইণ্টত অলপমান এডিছিল কেপচুলাইটিছ এইটো লক কৰি দিয়ে কেতিয়াবা জিনজিন যদি হৈ আছে লগতে নাৰ্ভৰ ইনভলভমেণ্ট অলপমান আছে আৰু যদি মাজে মাজে অলপ ফুলি যায় আমাক বাত বিষৰ কথাটো অলপ ভাবি চিন্তা কৰি মেলি একবাৰ চাব লাগিব গতিকে যিখিনি তেখেতে লক্ষণ কৈছে বাত বিষ হ'বও পাৰে গতিকে আপোনাক অনুৰোধ জনাইছো আপুনি পলম নকৰি এজন বাত বিশেষজ্ঞক আপুনি দেখুৱাই লওক আৰু আশা কৰিছো আপুনি সোনকালে সুফল পাব বাত বিষ আপুনি বিভিন্ন ধৰণৰ কথা ক'লে বাত বিষ তাৰ ভিতৰত আমাৰ ইয়াত আমি দেখা পাওঁ আপুনি কোৱাৰ দৰে গাঁঠিৰ যি বিষ আমাৰ বহুত বেছি আমি দেখা পাওঁ গতিকে এই গাঁঠিৰ বিষ কিয় হয় মই আপোনাৰ পৰা জানিম কিন্তু আৰু এটা আমাৰ ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' আপুনি ক'ৰ পৰা কৈছে हेलो হয় ক'ৰ পৰা কৈছে আপুনি हावड़ा जिला से হয় हावड़ा जिला बांग्लाয় বলুন হয় আপুনি কি জানিব বিচাৰিছে बोलून আপনি বেঙ্গলি আছে आप क्या जानना चाहते हैं बोलिए কি অসুবিধা আছে বলুন অসুবিধা কি আছে আপনার অসুবিধা বলুন हेलो হয় আমি শুনি আছো আপুনি কি জানিব বিচাৰিছে আপোনাৰ সমস্যাটি জনাব कमर में हेलो হয় অকমান আমাৰ শুনাত অসুবিধা আছে আশা কৰিছো তেখেতে পুনৰ ফোন কৰিব আমি তেখেতৰ ফোনটি ল'ম সমস্যা আছে কোমরে ব্যথা হয় आपका प्रॉब्लम क्या है आप बोलिए क्या जानना चाहते हैं आप कोमरे व्यथा कितना दिन हो गया मैं जानना चाहता हूँ मेरा कमर में दर्द लगता है हाँ आपको बहुत बहुत धन्यवाद তেখেতৰ কমৰৰ বিষ একেই আগৰ হয় কমৰ কিহৰ কাৰণে হ'ব পাৰে কমৰৰ বিষ অকমান এইটো কমৰৰ বিষ যেছে আপকো হে কমৰৰ বিষ যেনেকুৱা আছে কঁকালৰ বিষটো আপোনাৰ কি জঠৰ হৈ যায় নেকি আমাক এইটো চাব লাগিব মৰ্নিং ষ্টিফনেছ আছে নেকি ৰেষ্ট্ৰিকশ্যন হৈ আছে নেকি বা আপুনি মানে মুভমেণ্ট কৰাটো অলপ বিষ হৈ আছে নেকি ৰেষ্ট পেইন আছে নেকি নাইট পেইন আছে নেকি এইবোৰ চাই মেলি আমাৰ আপোনাৰ কমৰৰ বিষৰ চিকিৎসা কৰিলে বেছি ভাল হ'ব আমাক যেহেতু তেখেতৰ কিহৰ কাৰণে হৈছে আমি কোৱা কমন অসুবিধা হ'ব এজন ডক্টৰক দেখুৱাই ল'লে তেখেতে যেনেকৈ লাগি আছে তেখেতৰ প্ৰবলি ইমান বিষ হৈ আছে মেকানিকেল পেইন হোৱা বেছি চান্স থাকে মানে বেছি কাম কৰি আছে নহ'লে বেছি বহি আছে অকমান যদি ৰেষ্টত লৈ তেখেতে চাব পাৰে ৰেষ্ট লৈ পেলাই যদি তাৰপিছতো ভাল নহয় তেখেতে এজন বিশেষজ্ঞক আচলতে দেখুওৱা হৈছে আমি গাঁঠিৰ বিষৰ কথা পাতি আছিলো গাঁঠিৰ বিষ আমাৰ প্ৰায়ে আমাৰ যি বাত বিষৰ গাঁঠিৰ বিষ আমাৰ প্ৰায়ে হোৱা দেখে কিয় হয় এই গাঁঠিৰ বিষ কাৰণ কি হয় বিভিন্ন কাৰণ থাকে এটা কাৰণ আছে ইউৰিক এচিড কেতিয়া ইউৰিক এচিডৰ কাৰণে বিষ হ'ব পাৰে ইউৰিক এচিডৰ যেতিয়া খোৱা দোৱাৰ লগতে সম্পৰ্ক থাকে কিছুমানৰ গাউট থাকে এইটো কাৰণে বিষ হ'ব পাৰে আৰু টি ফোন আহিছে আমি লৈ লৈছো হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ ক'ৰ পৰা কৈছে আপুনি মই হাজোপাৰা কৈছো হয় কি জানিব বিচাৰিছে বাইদেউ মোৰ কঁকালৰ বিষ হৈছে কেতিয়াৰ পৰা আজি 2 সপ্তাহমান পৰা বাইদেউ মোৰ কঁকালখন বিষ আপোনাৰ বয়স কিমান বয়স বাইদেউ 30 কিবা ছাৰ হয় আপোনাক ধন্যবাদ জনাইছো 30 বছৰ কঁকালৰ বিষটো আচলতে বৰ্তমান সময়ত তেনেকুৱা বয়সৰ কোনো কথা নাই প্ৰায় মানুহৰে হোৱা দেখা যায় কিয় বেছি হৈছে সকলো মানুহৰে কঁকালৰ বিষ কি কাৰণে আচলতে
এটা মেজৰ কাৰণ আছে আমাৰ লাইফষ্টাইলছটো আজিকালি মোৰলে সেডেন্টাৰী লাইফষ্টাইলছ অকণ বেছি হৈছে আমি বহা কাম আগৰ মানুহকেইটা বেছি এক্টিভ আছিলে আমাৰ আজিকালি ৰেষ্টত কাম বেছি হৈ থাকে নহলে বেছি বহা কামটো বেছি ইনএক্টিভিটি এটা ফিজিক্যাল ইনএক্টিভিটি আহিছে তাৰ লগতে অলপমান পোষ্টাৰ লগতে সম্পৰ্ক আছে আৰু ব্যায়াম চাম কৰাটো আমাৰ খুব কমি গৈছে তাৰ কাৰণে বিভিন্ন কাৰণ থাকে কেতিয়াবা আমি ধৰক ওভাৰ এক্সাৰসাইজ কৰি দিওঁ কেতিয়াবা ওভাৰৱেট বস্তুটো দাঙি দিওঁ কেতিয়াবা বেণ্ড বেছি কাম কৰি দিওঁ এইটো বিভিন্ন কাৰণ থাকে হয় আৰু টেলিফোন আহিছে আমি লৈ লৈছো হেল্ল' 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 আপুনি ক'ৰ পৰা কৈছে হয় আপুনি ক'ৰ পৰা কৈছে জনাব মই খাদ্যৰ পৰা কৈছো বাইদেউ আমাৰ অকমান তেখেতে আকৌ চাগে ফোন কৰিছে আমি তেখেতৰ ইতিমধ্যে প্ৰশ্ন উত্তৰ দিছো আমি আশা কৰিছো এটি ফোন আহিছিলে কাটি গ'ল আকৌ আমি পাম বুলি আশা কৰিছো আমি গাঁঠিৰ বিষয়ৰ কথা আমি পাতি আছিলো যদি এজন মানুহৰ গাঁঠিৰ বিষ হয় তেওঁ কেনেকুৱা ধৰণৰ মানে ট্ৰিটমেণ্ট কেনেকুৱা ট্ৰিটমেণ্টৰ জৰিয়তে গাঁঠিৰ বিষ ভাল হয় নে নহয় আচলতে ভাল হৈ যায় এইটো বাছ আমাক এইটো চাবলৈ কোনটো বাত বিষ আছে নহলে কোনটো গাঁঠি বিষ আছে এতিয়া ধৰক ৰুমেটইড আৰ্থ্ৰাইটিছ হলে কিবা কিবা ঔষধ দিব লাগিব বাত বিষৰ যি ঔষধ থাকে এইকেইটা ঔষধ দি তেখেতক ভাল কৰিব লাগিব আৰু আমাক সদায় এইটো চাবলৈ বেমাৰটো কণ্ট্ৰল আছে না বেমাৰ কণ্ট্ৰল নাই কাৰণ যিকোনো মানুহ যদি চুগাৰ হয় চুগাৰ কাৰণে সদায় কণ্ট্ৰল কৰি ৰাখিব লাগিব চিমিলাৰলি বাত বিষ হলে আমাক এইটো কণ্ট্ৰল কৰি ৰাখিব লাগিব ঔষধ থাকে ইনজেকশ্যন থাকে আজিকালি বাত বিষৰ ব্যায়াম থাকে গতিকে আমি যদি ধৰক সম্পূৰ্ণ নিৰাময় নহলেও আমি যদি ট্ৰিটমেণ্ট লৈ থাকো ই কণ্ট্ৰলত থাকিব আমাৰ আমি কণ্ট্ৰল কৰি দিওঁ যদি ট্ৰিটমেণ্ট নকৰে কেতিয়াবা আৰ্থ্ৰাইটিছটো এনেকুৱা মানুহৰ হাত চাত বেকা কৰি দিব পাৰে বেণ্ড কৰি দিব পাৰে ডিফৰ্মিটি কৰি দিব কেতিয়াবা ইনফেক্ট আঁঠু বাহিৰত বেলেগ সমস্যা কৰি দিব পাৰিব মানে কেনেকুৱা বাত বিষ হলে এজন কেনেকুৱা ভয় কমপ্লিকেশ্যন কেনেকুৱা কমপ্লিকেশ্যন মানে এটাতো জইণ্ট কমপ্লিকেশ্যন কি হাত চাত ডিফৰ্মিটি কৰি দিয়ে কমৰৰ বিষ কেতিয়াবা মানুহটো বেণ্ড কৰি দিয়ে কেতিয়াবা কি হয় এইটো কাৰণে ইনফেক্ট বেলেগ বেমাৰ হ'ব পাৰে ধৰক লাংছখন ড্ৰাই হৈ যায় লাংছখন শুকাই যায় ILD ইণ্টাৰষ্টিচিয়েল লাং ডিজিজটো হৈ যায় কেতিয়াবা বুকুৰ পানী হৈ যায় লাংছত পানী হৈ যায় কেতিয়াবা পিঠৰ সমস্যা হৈ যায় দাঁতৰ সমস্যা হয় তো এইটো যিকোনো জগত পাব পাৰে কেতিয়াবা চকুটো ৰঙা হৈ অলপমান বাত বিষটো আহি গৈছে চকুত এনেকৈ কেতিয়াবা হ'ব পাৰে গতিকে আমি বাত বিষ যদি আমাৰ বাত বিষ হোৱা বুলি গম পাম আমি আচলতে অৱহেলা আচলতে কৰিব নালাগে কাৰণ বাত বিষৰ পৰা আমাৰ শৰীৰৰ আন আন অংগলৈও ইয়াৰ আমাৰ প্ৰভাৱ আচলতে পৰিব পাৰে গতিকে এগৰাকী মানুহৰ যদি বাত বিষ থাকে তেওঁ আচলতে কি কৰিব লাগে বা কি কৰিব নালাগে আপোনাৰ পৰা একদম সংক্ষেপে মই জানিব বিচাৰিম ধৰক বাত বিষটো কাৰোবাৰ যদি আছে তেখেতৰ মেইনলি এটা এক্টিভ লাইফ হ'ব লাগিব বেছি ৰেষ্ট এনেকুৱা নহয় ৰেষ্টটো যেতিয়া অলপ বিগ বেছি আমাৰ হাতত আচলতে সময় বেছি নাই আপোনাৰ পৰা শেষত মই একেবাৰে চমুকে জানিব বিচাৰিম যে কি কৰিব এজন বাতৰোগীয়ে কি কৰিব বা কি নকৰিব ধৰক ভালকে এক্টিভ লাইফ হ'ব লাগিব নিয়মিত ডক্টৰ চেকআপ কৰাব লাগিব বাত বিষ বিশেষজ্ঞক দেখাই থাকক কণ্ট্ৰল কৰি থাকক বেমাৰটো সদায় কণ্ট্ৰলত ৰাখক নিয়মিত ঔষধ খাই থাকক ব্যায়াম কৰি থাকক খোৱা খাদ্য বেছি ভাল এণ্টি ইনফ্লেমেটৰী নহ'লে যদি ইনফ্লেমেশ্যন নকৰে এনেকৈ আৰ্থ্ৰাইটিছখন বেছি কৰি নিদিয়ে এনেকৈ খোৱা চোৱা কৰিব লাগিব আৰু তেনেকুৱা ৰোগে কি কৰিব নালাগে বেছি শুই থাকিব নালাগিব মানুহটো কেতিয়াবা ভাবে কি এতিয়া মোক শুলে বেছি ভাল হ'ব এইটো বেছি সেডেন্টাৰী লাইফষ্টাইল এভয়েড কৰিব লাগিব আৰু ফাষ্ট ফুড এইকেইটা কৰিব নালাগে আৰু স্মোকিং ষ্ট্ৰিক্টলি স্মোকিং এলকহল মদৰ এইকেইটা বস্তুটো আপুনি এভয়েড কৰিব গতিকে এইখিনি যদি এভয়েড কৰে আৰু নিয়মিতভাৱে যদি তেওঁ চিকিৎসা লৈ থাকে তেনেহলে বাত বিষৰ পৰা তেওঁ নিৰাময় আচলতে পাব আপোনাক ধন্যবাদ জনাইছো আৰু বহুত কথা জানিবলগীয়া আছিল কিন্তু আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান সামৰিব লাগিব আশা কৰিছো পুনৰ আপোনাক এইদৰে লগ পাম আশা কৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ পৰা আপোনালোকে অকমান হলে উপকৃত হ'ব গতিকে আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি মংগল কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো থ্যাংক ইউ ধন্যবাদ ধন্যবাদ